হল ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীক আনুষ্ঠানিকভাৱে যেহেতু ক্ষমা খুজিছিল সংবাদ মাধ্যমৰ সন্মুখত যুৱতীগৰাকীয়ে ড্ৰাইভাৰৰ বুকুত ধৰাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যুৱতীগৰাকীৰ বিৰুদ্ধে প্ৰতিখন জিলাতে এজাহাৰ দাখিল কৰা হুংকাৰ দিছিল চালক সমাজে আৰু এবাৰ চালক সমাজৰ সন্মুখত ক্ষমা বিচাৰিছিল যুৱতীগৰাকীয়ে আৰু অৱশেষত যুৱতীগৰাকীক ক্ষমা কৰি দিলে চালক সন্থাই আমি লৈ আহিছো বিশেষ খবৰ কাজিৰঙা যি ঘটনা সেই ঘটনাই সৰ্বত্ৰে সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ আৰু অৱশেষত ক্ষমাদান ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীক আৰু যেহেতু এই ঘটনাৰ পাছতে যুৱতীগৰাকীয়ে আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিছিল ড্ৰাইভাৰ সমাজত ক্ষমা খোজাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চালক সমাজে চালক সন্থাৰ বৈঠকৰ পাছতে ক্ষমা কৰি দিয়া হল যুৱতীগৰাকীক ক্ষমা কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কালিৰ দিনটোত ক্ষমা খুজিছিল যুৱতী দৰ্শনাই আনুষ্ঠানিকভাৱে এই কথা জনাইছে ৰূপম দত্তই ক্ষমা কৰি দিয়াৰ কথা আনুষ্ঠানিকভাৱে জনাইছে ৰূপম দত্তই আৰু ছোৱালীজনী আমাৰে ছোৱালী বুলি মন্তব্য কৰিছে কষ্ট দিয়াৰ আমাৰ কোনো উদ্দেশ্য নাই বুলি মন্তব্য কৰিছে চালক সন্থাই আৰু যাৰ বাবে ক্ষমা কৰি দিয়া হল যুৱতীগৰাকীক ভুল অনুসূচনা কৰিলে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো বুলি মন্তব্য কৰিছে চালক সমাজে কিন্তু ড্ৰাইভাৰক লৈ আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব বুলি মন্তব্য কৰিছে আৰু কাজিৰঙা দুৰ্গাপুৰৰ ঘটনাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ অৱশ্যে যাতে কোনেও আইন হাতত তুলি নলয় সেই কথা এক প্ৰকাৰে হুংকাৰ দিছে চালক সমাজে মদ খাইছে ভুল কৰিছে পুলিচক গতাই দিয়ক মাৰপিট নকৰিব বুলি মন্তব্য কৰিছে ৰূপম দত্তই আজি যেহেতু চালক সন্থাই পাতিছিল সংবাদ মেল আৰু অৱশেষত ক্ষমাদান ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতী অৰ্থাৎ দৰ্শনাক ক্ষমাদান কৰিছে চালক সন্থাই আজিৰ দিনটোত এক বিশেষ বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকৰ পাছতেই ক্ষমা দান কৰি দিয়া হল বুলি আনুষ্ঠানিকভাৱে জনাইছে আমি দৃশ্য দেখুৱাইছো বৈঠকৰ আমাৰ কষ্ট দিয়াৰ উদ্দেশ্য নাই বুলি জনাইছে ছোৱালীজনী আমাৰে ছোৱালী আনুষ্ঠানিকভাৱে ক্ষমা কৰি দিয়াৰ কথা জনাইছে ৰূপম দত্তই চালক সন্থাৰ বৈঠকৰ পাছতেই ক্ষমা কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চালকসকলে কাজিৰঙা দুৰ্গাপুৰত একেলগে 4খনকৈ বাহন ক্ষতিগ্ৰস্ত হৈছিল এখন আল্ট্ৰা বাছৰ খুন্দাত আৰু আল্ট্ৰা বাছৰ চালকক বুকুত ধৰি ধমক দিছিল এগৰাকী যুৱতীয়ে আৰু তাৰ পাছতে জাঙ উঠাই উঠিছিল চালক সন্থা আমি সেই খবৰ সবিস্তাৰে আপোনালোকক জনাই আহিছিলোঁ আৰু চালক সন্থাই দাবী এক নিৰ্দিষ্ট সময়সীমা বান্ধি দিছিল যুৱতীগৰাকীক 24 ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে তিনিচুকীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ কথা তেওঁলোকে দাবী কৰিছিল এক প্ৰকাৰে হুংকাৰ দিছিল আৰু বিশেষ সময়সীমা বান্ধি দিছিল আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিজৰ ভুল স্বীকাৰ কৰিছে এয়া আবেগত কৰিছিল বুলি মন্তব্য কৰিছে যুৱতীগৰাকী আৰু তাৰ পাছতেই যুৱতীগৰাকীক ক্ষমা কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চালক সন্থাই আৰু যদিহে ক্ষমা নুখুজিলেহেঁতেন তেতিয়াহ'লে ড্ৰাইভাৰৰ দুৰ্ব্যৱহাৰ মানি লোৱা নহ'ব বুলি এক প্ৰকাৰে হুংকাৰ দিছিল স্তব্ধ কৰি দিয়া হ'লহেঁতেন অসমৰ যাত্ৰাত এই বুলি হুংকাৰ দিছিল চালক সমাজে কৰ্মবিৰতি ঘোষণা কৰিছিল আনুষ্ঠানিকভাৱে চালক সমাজে আৰু চালক সমাজৰ বুকুত ধৰাৰ সাহস ক'ত পালে চালকৰ বুকুত ধৰা সাহস ক'ত পালে যুৱতীয়ে বুলি প্ৰশ্ন কৰিছিল ড্ৰাইভাৰক শাৰীৰিকভাৱে অপদস্থ কৰিলে আমি মনে মনে নাথাকোঁ বুলি মন্তব্য কৰিছিল ৰূপম দত্তই ইয়াৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ বন্ধ হ'ব অসমৰ যাতায়াত ব্যৱস্থা ইয়াৰ বাবে আমি ক্ষমা প্ৰাৰ্থী আমি চকা বন্ধ নিদিওঁ আমি অসম বন্ধ নিদিওঁ বুলি মন্তব্য কৰিছিল কিন্তু কৰ্মবিৰতি পালন কৰিম বুলি মন্তব্য কৰিছিল আৰু ইতিমধ্যে যিহেতু যুৱতীগৰাকীয়ে ক্ষমা খুজিলে আৰু অৱশেষত খন্তেক সময় পূৰ্বে যুৱতীগৰাকীক ক্ষমা খুজি দিয়া হ'ল বুলি ক্ষমা কৰি দিয়া হ'ল বুলি মন্তব্য কৰিছে চালক সমাজে তথা ৰূপম দত্তই আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছোঁ ডেফিনেটলি আমি কিবা এটা চিন্তা কৰি ইয়ালৈকে আহিছোঁ যিহেতু বিপুৰ ভাতৃসমূহ তেওঁৰ লগতো কথা হ'ল তেওঁৰ লগত ফোনতো কথা হ'ল আচলতে গোটেই প্ৰক্ৰিয়াটো এটা বেলেগ ধৰণৰ হৈ গ'ল য'ত ইয়াত কিছুমান তথ্য উলিয়াইছে ছোৱালী কিছুমান তথ্যই লেডিজ জেণ্টছ মতা মাইকী ছোৱালী ল'ৰাই এইবোৰলৈ গুচি গৈছে আচলতে কথাবোৰ তেনেকৈ ভাবিব নালাগে কথাটো অকল কৰ্মটোলৈ যাব লাগে যে এজন মানুহে এটা কৰ্ম কৰিছে এজন ড্ৰাইভাৰৰ লগত সেই কৰ্মটো কেনেকুৱা ধৰণৰ কৰ্ম কৰিছে আমি কৰ্মটোৰহে প্ৰতিবাদ কৰিছোঁ আমি ছোৱালীজনী আমাৰ নিজৰ ছোৱালী তাইক আমি ঘৃণ নকৰোঁ সেই কথা বাৰে বাৰে মোৰ প্ৰতিটো ভিডিঅ'ত ক'তো মই কোৱা নাই তাইক মই কাটি দিম মাৰি দিম তাইক জেল ভৰাই দিম আমুক কৰিম মই কোৱা নাই তাইক ইমেজ এইটোও কৈছোঁ তুমি আমাৰ ছোৱালী তুমি ক্ষমা খুজি দিয়া সেইজনৰ ওপৰত তোমাতকৈ বয়সত ডাঙৰ তুমি সৰু হৈ নোযোৱা মহান হৈ যাবা আমাৰ মনত পাপ নাই ছেকেণ্ড কথা ইয়াত মতা মাইকী কোনো ধৰণৰ কথা নাহে কথা আহে এজন ড্ৰাইভাৰক ৰাজহুৱা জেগাত এনেকৈ অপদস্থ কৰিলে আমি ইমান ডাঙৰ এটা সংগঠন আছোঁ আমি মনে মনে কেতিয়াও নাথাকোঁ কিয়নো আমি ড্ৰাইভাৰ হয় ল'ৰা ছোৱালী মোৰ আছে সেইজনৰ ল'ৰা ছোৱালী আছে সেই বাপেকজনে সেই ল'ৰা ছোৱালীকেইটাৰ আগত কেনেকৈ ফেচ কৰি পেলাই সিহঁতক নৈতিক শিক্ষা দিব যিজন বাপেকক বুকুত ধৰি চোৰৰ নিচিনাকৈ ধৰিলে আমিতো চোৰ বুলি ভাবিছিলোঁ আমিতো ভাবিছিলোঁ তেওঁ বাছৰ ছোৱালী গাত হাত দিলে সেইটো কাৰণে এনেকুৱা হৈছিলে বুলি ভাবিছিলোঁ সেই বাপেকটো সেই ল'ৰা ছোৱালীকেইটাৰ আগত কি ফেচ কৰিছে আপোনালোকে এবাৰ কল্পনা কৰিব পাৰিছেনে আমি দুখ পালোঁ তাত আমি ছোৱালীজনীক অকণমানো বেয়া পোৱা নাই ছোৱালীজনীক আমি মাফ কৰিলোঁ
আমি ছোৱালীজনীয়ে যেতিয়া কালি টিভিত বাইট দিব বিচাৰিছিলে বা তাৰ আগেয়ে মোলৈ ফোন কৰিছিলে, তাই আৰু তাইৰ দেউতাকে কৈছিলে এনেকুৱা তেনেকুৱা মিডিয়া আহিছে আমি কি কৰোঁ। মই ক'লো যে তাই ৰাজহুৱাভাৱে ক্ষমা খুজিলে ভাল হয়, কিয়নো তাই ৰাজহুৱাভাৱে অপদস্থ কৰিছে। আমি তাৰপিছত তাই আমাৰ কথা নুশুনি তাই টিভিত বাইট দি দিলে, ৰাতি টিভিত বাজিলে। তেতিয়াও মই অসন্তুষ্টি প্ৰকাশ কৰিছিলোঁ, কৰি পেলাই কৈছিলোঁ যে তাই য'ত দুখ কৰিছে সেইজনৰ ওচৰতে ক্ষমা খুজিব লাগে। আপোনাৰ ইয়াত কাটিছে, আপুনি কপালত যদি মনত লগাই ভাল হ'ব জানো? কথাটো সেইটোৱে হ'ল ন। কিন্তু আজি ৰাতিপুৱালৈকে আমি গোটেই বাছৰ এছ'চিয়েশ্যনে কথা পাতিলোঁ, সকলোৱে কথা পাতিলোঁ, আৰু ছোৱালীজনীৰ দেউতাকে ৰাতিপুৱাই মোলৈ কান্দি কাটি ফোন কৰিছে, তাইও কান্দি কাটি কথা কৈছে আমাক এৰি দিয়ক, আমাক এৰি দিয়ক। এনেকুৱা লাগিছে যেন আমি বৰ জোৰ জুলুম কৰিছোঁ, বৰ অত্যাচাৰ কৰিছোঁ। মনটো আমিওতো কোমল মানুহ ন, আমি অত্যাচাৰী মানুহ নহয়। আমি আমাৰ ল'ৰা ছোৱালী আছে, আমি সংসাৰ আছে, আমাৰো অন্তৰ এখন আছে। দুখ লাগিলে অলপ। ইমানটো তাইক আমি ক্ষমা কৰি দিছোঁ। তাই যেতিয়া ইমান কান্দিছে, ইমান তাই দেউতাকেও কান্দিছে, ইমান কষ্ট দিবলৈ আমাৰো সহ্য যোৱা নাই। নহ'লেতো আমি কহৰালৈ মাতিছিল, আহি পেলাই কহৰাত ক্ষমা খুজক পুলিচ থানা। ইমানটা আমি চব ক্ষান্ত হৈছোঁ। দীপুকো কৈছোঁ মাফ কৰি দিয়াটো মহান মানুহৰ কাম। আশা কৰোঁ ছোৱালীজনী সব পথে আগুৱাই যাওক, তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তাইৰ লগত আমাৰ কোনো শত্ৰুতা নাই, আজিৰ পৰা কোনো ধৰণৰ তাইৰ প্ৰতি কোনো ধৰণৰ আক্ষেপ আমাৰ নাই। অনাগত দিনত এনেকুৱা কাম কোনো মানুহক নকৰিবলৈ কৈছোঁ। যদি ড্ৰাইভাৰে কিবা ভুল কৰিছে, আপোনালোকে তেওঁক ধৰি পেলাই পুলিচত গতাই দিয়ক। মাৰ পিট জন দাদাগিৰি নকৰিব, কাৰণ আইন আছে, কানুন আছে, আইনৰ ওপৰত একো নাই। আৰু বহুতে কৈছে নেতাগিৰি কৰিবৰ কাৰণে কৈছোঁ, নেতাগিৰি কৰিব মোৰ কোনো চখ নাই, কাৰণ গাড়ী নচলালে মোৰ ঘৰলৈ ভাত চাউল নাযায়। নেতাগিৰি কৰিলে কোনেও মোক পইচা নিদিয়ে, মোক গাড়ী চলাব লাগে। এতিয়া এইটো কাম মই থাকিলোঁ, মোৰ দুদিন গাড়ী চলোৱা নহ'লে। মোৰ লগৰে গোটেইকেইজন ড্ৰাইভাৰ, আমি গাড়ী যদি নচলা আমাৰ ৰাতি নাপাওঁ, আমাৰ ঘৰ নচলে। নেতাগিৰি কৰাত, আন্দোলন কৰাত আমাৰ অলপো চখ নাই। কিন্তু যেতিয়া পেটৰ কথা আহে, যেতিয়া সন্মানৰ কথা আহে, যেতিয়া জীয়াই থকাৰ কথা আহে, যেতিয়া ভাত চাউলৰ কথা নাহে, যেতিয়া পৰিয়ালৰ কথা নাহে, তেতিয়া প্ৰথম আহে নিজৰ সন্মানৰ কথা, নিজৰ চব কুছ তেতিয়া আহে। তেতিয়া আমি আন্দোলনত জঁপিয়াই পৰোঁ। যদি ড্ৰাইভাৰে সমাজত সমমৰ্যাদা নাপায়, তেতিয়ালৈকে আন্দোলন চলি থাকিব। ড্ৰাইভাৰক মানুহ বুলি গণ্য কৰক। ড্ৰাইভাৰ আপোনালোকৰে মাজৰে এজন মানুহ, তেওঁৰ কৰ্মটো হ'ল ড্ৰাইভিং কৰা। তেখেতে যদি ভুল কৰে, তেখেতক লৈ পুলিচ থানাত দি দিয়ক। আইন আছে, কানুন আছে, তেনেকুৱাকে তেওঁলোকক চাব। আইন কেতিয়াও নিজৰ হাতত নল'ব। আইন হাতত ল'লে আমি আকৌ এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ইয়াত বেলেগ কোনো ধৰণৰ কথা নাই। কাৰোবাক আমি ডমিনেট কৰিছোঁ, ছোৱালী দেখি আমি হেঁচা মাৰি ধৰিছোঁ, ল'ৰা দেখি আমি ভয় খাইছোঁ। ইয়াতে একদম থুলমূলকৈ সৰুকৈ এটা কৈ দিওঁ। কেইদিনমানৰ আগতে ভাস্কৰ শৰ্মা নামৰ মাৰ্ঘেৰিটা বিধায়কগৰাকী এখন গাড়ীয়ে, ইঞ্চুৰেঞ্চ নথকা গাড়ীয়ে দেৰগাঁৱত আমাৰ সতীৰ্থ এজনক খুন্দিয়াই মাৰিছিলে। তাতো আমি তীব্ৰ প্ৰতিবাদ কৰিছিলোঁ। এতিয়া কেছ চলি আছে। ত' আমি মাক সকলোকে মাতিম, য'ত ড্ৰাইভাৰৰ ওপৰত জোৰ জুলুম হ'ব, য'ত ড্ৰাইভাৰৰ ওপৰত উপদ্ৰৱ হ'ব। এখন সুস্থ নিকা সমাজ হ'বলৈ আমি সকলোকে ভাল পাব লাগিব। আৰু মই সেইটোৱে বিচাৰোঁ। ইয়াত মোৰ বেলেগ কোনো ধৰণৰ হেৰি নাই। মই এজন ড্ৰাইভাৰ, ড্ৰাইভিং কৰিয়ে চাগে কোনোবা দিন ষ্টেৰিঙত মৰিম, নহ'লে ঘৰত মৰিম, কোনোবা দিন প্ৰেছাৰ হৈ মৰিম, ষ্ট্ৰক হৈ মৰিম, আমিও ষ্টেৰিঙতে যাম চাগে। মোৰ লগৰ গোটেইকেইজনৰ জীৱনটো আমাৰ তেনেকুৱাই। কিন্তু যিমানকেইদিন জীয়াই থাকিম, মোৰ দাঙি শান্তিত এখন সমাজৰ একে নাগৰিক বুলি ক'ব পৰাকৈ আমাকো অধিকাৰ দিয়ক, সেইটোৱে বিচাৰিছোঁ। ইয়াত বেলেগ কোনো ধৰণৰ নেতাগিৰি কথা নাই। ইয়াত কেইজনমান আছে, কিবা কিবি ভিডিঅ' বনাইছে, কৈ আছে, মোক কোনোবাই কৈ আছে। সেইবোৰত আপোনালোকে গুৰুত্ব নিদিব। আপোনালোকে নিজে বিচাৰ কৰক গোটেই প্ৰক্ৰিয়াটো। আমি ছোৱালীজনীক ইয়াতে ক্ষমা কৰিলোঁ। তাই আমাৰ নিজৰ সন্তান, তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তাই যাতে আগন্তুক দিনত কোনো মানুহক এনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে, তাই নিচিনাকৈ অসমত যাতে কোনো মানুহে এনেকুৱা কাম নকৰে। যদি ড্ৰাইভাৰে ভুল কৰে, ধৰি পেলাই পুলিচ থানাত দিয়ক। যদি ড্ৰাইভাৰে মদ খাই গাড়ী চলোৱা দেখে, পুলিচ থানাত দি দিয়ক। আমি মাত এষাৰ নামাতোঁ। কিন্তু আপোনালোকে মাৰপিট নকৰে। গাড়ী চলাইছিলে, যেতিয়া আপোনালোকে গম পায়, তেতিয়াই ধৰি ওচৰৰ পুলিচ থানাত তাক জমাই দিয়ে দিয়ক। আমি আপোনালোকক ছাপোৰ্ট কৰিম, আৰু সেইজন ড্ৰাইভাৰক আমি সংগঠনৰ পৰা আউট কৰি দিম। এই কথা মই একদম দি কৈছোঁ। যদি আপোনালোকে প্ৰমাণ পায় কোনোবা ড্ৰাইভাৰে মদ খাই চলাইছে, লগালগ ধৰক। এক্সিডেণ্ট হোৱালৈকে ৱেইট নকৰিব। এইটো পাব্লিকৰো ভুল। আৰু বহুত পাব্লিক মই দেখিছোঁ, বাছত যায়, লগত বটল লৈ যায়, ড্ৰাইভাৰজনক কয় দাদা বলক এপেক মাৰি ল'ব। তেনেকুৱাও বহুত দেখিছোঁ। এইবোৰ কাম ড্ৰাইভাৰৰ লগত নকৰিব। আমি চবৰে গেৰাণ্টি নিদিওঁ। ইমান ড্ৰাইভাৰ আছে, কোনোবা এজন ড্ৰাইভাৰে মদ খাই দিব, তাৰপিছত এক্সিডেণ্ট কৰিব, মানুহ মৰিব। সেইকাৰণে পেচেঞ্জাৰসকলে সজাগ হোৱা উচিত। যদি আপোনালোকে দেখে যে বাছৰ ড্ৰাইভাৰজনে ড্ৰিংক কৰি পেলাই গাড়ী চলাইছে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে গাড়ীখন ৰখাই দিয়ক। তেওঁক ধৰক ওচৰৰ থানাত গৈ সোমোৱাই দিয়ক। তাৰপিছত আপোনালোকৰ কৰণীয় একো নাই। তাৰপিছত মালিকে কোন ড্ৰাইভাৰ দি গাড়ী নিয়ে বা কেনেকৈ নিয়ে, সেইটো মালিকৰ কাম। যদি আপোনালোকে এনেকুৱা ভুলবোৰ সমাজত ঘটি থকা দেখে, আপোনালোকে প্ৰতিবাদ কৰিবলৈ শিকক। মাৰপিট কৰিবলৈ কেতিয়াও নাপায়। কোনো দিনে মাৰপিট নকৰিব। সেইটো ভদ্ৰ সমাজৰ কাম কেতিয়াও হ'ব নোৱাৰে। আৰু ছেকেণ্ড থিং, ইয়াত যিখিনি নিগেটিভ কথা ওলাই আছে যে এনেকুৱা তেনেকুৱা, তেওঁলোককো মই এটা কথা কওঁ। প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো বস্তু আপোনালোকে চাওক।
এজন মানুহক ৰাস্তাৰ মাজত এনেকৈ অপমান কৰাটো উচিত হয়নে এখন সমাজত? যদি হয় বুলি ভাবে তেনেহ'লে আপোনালোকে কৰক তেনেকুৱা কাম আৰু আমি প্ৰতিবাদ কৰি যাম। ইয়াকে কৈ মোৰ কথা যিখিনি ক'বলগীয়া আছিলে সামৰণি মাৰিলোঁ। দীপুকো বহুত ধন্যবাদ জনাইছোঁ। সি বহুত সহ্য কৰিলে, যিখিনি সময়ত সি উগ্ৰ হ'ব লাগিছিল সেইখিনি সময়ত নম্ৰ হৈ থাকিলে। ইয়াৰ ভদ্ৰ মানুহক কৰিছে। এবাৰ ক'লো তুমি মাফ কৰি দিয়া, সি কৈছে হ'ব দাদা মই মাফ কৰি দিলোঁ। ইয়াতকৈ আৰু মহান মানুহ আপোনালোকে পাব। আৰু সেইটো ড্ৰাইভাৰ চুৰ সদায় বুকুত ধৰি ছাগলী চুৰ গৰু চোৰৰ নিচিনাকৈ ৰাখি থৈছিলে, দুখ লাগিছিলে তাক। আমি যদি প্ৰতিবাদ নকৰিলোহেঁতেন নহয় দীপু সদায় বেয়া হৈ থাকিলেহেঁতেন গোটেই অসমৰ চকুত। সেইকাৰণে আমি এই প্ৰতিবাদ কৰিলোঁ। দীপু সঁচাকৈ ঠাণ্ডা প্ৰকৃতি এটা ভাল ল'ৰা আৰু মই দীপুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু প্ৰতিজন আল্ট্ৰা চালকক আৰু ট্ৰেভেলাৰ চালকক কম্পিটিশ্যন কৰা তোমালোকে, যাত্ৰীৰ জীৱন লৈ পেলাই খেলা নকৰিবা, খেদাখেদি কৰা তোমালোকৰ কাৰণে আমাৰো মাজে মাজে কেতিয়াবা দিগদাৰ হয়। এই কামবোৰৰ পৰা তোমালোকেও সাৱধান হোৱা। কমেণ্টবোৰ চালে তোমালোকে দেখুওৱা তোমালোকক লৈ পেলাই গোটেই ৰাইজ অসন্তুষ্ট। এইটোত তোমালোকে নিজকে সজাগ কৰা, নিজৰ বিচাৰ বিবেচনা কৰা, টাইম মতে চলোৱা। আমি নাইট চুপাৰ যেনেকৈ চলাওঁ তোমালোকেও তেনেকৈ এটা টাইমত চলোৱা। ইমান খেদাখেদি কৰি নকৰিবা যে মানুহবোৰে ইমান অশান্তি পায়, ইমান ভয় কৰে। ইয়াকে কৈ মই ক'বলগীয়াখিনি ৰাখিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰিব। আৰু আপোনালোকে মন্তব্য শুনিছে আৰু অৱশেষত ক্ষমা কৰি দিয়াৰ কথা উল্লেখ কৰিছে চালক সমাজে। ড্ৰাইভাৰক বুকুত ধৰা যুৱতী দৰ্শনাক ক্ষমা কৰি দিয়া হ'ল আৰু ড্ৰাইভাৰ সমাজত ক্ষমা খোজাৰ পাছতেই সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ দিনটোত খন্তেক সময় পূৰ্বে জনাইছে ৰূপম দত্তই। চালক সন্থাৰ বৈঠক হৈছিল আৰু বৈঠকৰ পাছতেই ক্ষমা কৰি দিয়া হ'ল বুলি তেওঁলোকে আনুষ্ঠানিকভাৱে জনাইছে। আৰু ছোৱালীজনী আমাৰেই ছোৱালী বুলি মন্তব্য কৰিছে। কষ্ট দিয়াৰ কোনো উদ্দেশ্য নাছিল আৰু বিশেষ সময়সীমা বান্ধি দিছিল যুৱতীগৰাকীক। কালিৰ দিনটোত যুৱতীগৰাকী নিশাৰ ভাগত ক্ষমা বিচাৰিছিল চালক সন্থাক আৰু তাৰ পাছতেই ক্ষমা কৰি দিয়া হ'ল বুলি আজিৰ দিনটো খন্তেক সময় পূৰ্বে জনাইছে চালক সন্থাই। আৰু কাজিৰঙা যি দুৰ্গাপুৰৰ এই ঘটনাই সমগ্ৰ ৰাজ্যতেই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি যুৱতীগৰাকীয়ে ক্ষমা নিবিচাৰিলেহেঁতেন তেতিয়াহ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দিম বুলি হুংকাৰ প্ৰদান কৰিছিলে ড্ৰাইভাৰ সমাজে। আৰু তাৰ পাছতে যুৱতীগৰাকীয়ে ক্ষমা খোজা পৰিলক্ষিত হৈছিল কালিৰ দিনটোত। আৰু আজি বিশেষ বৈঠকৰ অনুষ্ঠিত কৰিছিল ড্ৰাইভাৰ সমাজে আৰু ড্ৰাইভাৰ সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যুৱতীগৰাকীক ক্ষমা কৰি দিয়া হওক। আৰু ইতিমধ্যে আনুষ্ঠানিকভাৱে যুৱতীগৰাকীক ক্ষমা কৰাৰ কথা জনাইছে ৰূপম দত্তই।